কোনোবা যদি ৰাফ ইউজ কৰাৰ কাৰণে যদি গাড়ী বিচাৰি আছে এইখন গাড়ী বেষ্ট হ'ব, কাৰণ ডিজেলত হয়, আপুনি পাৱাৰো পাব এণ্ড মাইলেজটোও ভাল পাব এইখন গাড়ী। ঠিক আছে, ব্ৰেজাৰ গাড়ী জানে আৰু চুজুকিৰ গাড়ীটো পাব্লিকে গমেই পায়, একদম খুব ধুনীয়া গাড়ী। ঠিক আছে, এইখনৰ প্ৰাইচ আহিব আপোনাৰ 4,20,000 টকা আহিব, আৰু অন টেবল আমি কিবা এটা চাই দিম। গুড মৰ্নিং গাইজ, ৱেলকাম টু মনজয় ব্লগছ। যদি আপোনালোকে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব। গাইজ মই আছোঁ বৰ্তমান VIP এয়াৰপৰ্টৰ ওচৰত। এইটো হ'ল VIP এয়াৰপৰ্ট ৰোড। ইয়াৰ পৰা আৰু এয়াৰপৰ্ট বেছি দূৰ নহয়, অকণমান যাব লাগিব। চ' আপোনালোকে এয়াৰপৰ্ট পাই যাব। গাইজ মই আজি আপোনালোকক দেখাম VIPত থকা JS কাৰ বাজাৰ, য'ত নেকি আপোনালোকে ভাল ভাল গাড়ী পাব, একদম কম দামত পাব। গাইজ গাড়ীৰ কালেকশ্যন চাব পাৰে, এভেইলেবল কালেকশ্যন আছে, যাক যেনেকুৱা লাগে পাই যাব। দুৰ্গা পূজা আহি আছে, বেষ্ট অফাৰ চলি আছে। চ' গাইজ আপোনালোকে বহুতেই বিচাৰে কম দামত ভাল এল্টো গাড়ী লাগে, কম দামত ভাল 4 হুইলাৰ গাড়ী লাগে। চ' টেনশ্যন ল'ব নালাগে, আপোনালোকে আহক VIPত থকা JS কাৰ বাজাৰ। ইয়াত ভাল ভাল গাড়ী পাব, একদম কম দামত পাব। গাইজ JS কাৰ বাজাৰত কি কি গাড়ী আছে, কোনটো গাড়ী কিমান দাম, আপোনালোকে A to Z গম পাব। চ' ভিডিঅ'টো স্কিপ নকৰিব, বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। এইখন হণ্ডা আমাজ 2021ৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে চাই লওক, টায়াৰৰ কণ্ডিশ্যনো অলমষ্ট আপোনাৰ 80% 90% টায়াৰ আছে গোটেইকেইটা। গাড়ী চাব পাৰে, টিপটপ কণ্ডিশ্যনত আছে। গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী। কোনোবাই যদি হণ্ডা আমাজ লওঁ বুলি ভাবি আছে আপোনাৰ চিডানত, এইখন ল'ব পাৰে। আৰু এইখনত আহিব আপোনাৰ 5,20,000 টকা আহিব। 5,20,000 ন? হয়। নেক্সট আছে এইখন আমাৰ ভেনু 2020 হয়। আপোনাৰ এইখনো ফাৰ্ষ্ট অনাৰ গাড়ী, ৰানিং বহুত কম আছে, মিনিমাম আপোনাৰ 40,000 প্লাছ আছে। ঠিক আছে, কোনোবা যদি SUVত ভেনু বিচাৰি আছে, মিনি SUVত বেষ্ট হ'ব, এইখন ল'ব পাৰে। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 6,20,000। নেক্সট আছে এইখন আমাৰ মেগনাইট 2022 হয়। আপোনাৰ এইটো গাড়ী ধুনীয়া হৈছে, ইণ্টেৰিয়ৰটো দেখাই দিয়ে এবাৰ। এণ্ড্ৰইড ডিছপ্লে, বেক কেমেৰা, চিট কভাৰ চাই লওক, ধুনীয়া হৈছে গাড়ী। গাড়ীৰ একো কাম নাই, আপুনি আহক, টেষ্ট ড্ৰাইভ লওক, গাড়ীখন ভাল পাইছে আৰামছে লৈ যাওক। আচ্ছা, हमको सिखा रिया है। এইখনৰ প্ৰাইচটো আমি ৰাখিছোঁ 5,20,000 টকা আহিব। অন টেবল আহিলে আৰু কিবা এটা চাই দিম আমি। নেক্সট আছে আমাৰ এইখন BRV 2018ৰ 7 ছিটাৰ গাড়ী। যদি BRV কোনোবাই লওঁ বুলি ভাবিছে, আমাৰ হাতত BRV দুটা আছে, ছেম কালাৰ, ছেম এইজ। ইয়াতে এটা আছে, জানে দৰ্শকে জানে যে আমাৰ শ্ব'ৰুম দুটা আছে, এটা হ'ল JS মটৰ, এটা হ'ল JS কাৰ বাজাৰ। ইয়াতে এখন আছে আৰু তাতেও এখন আছে BRV। কোনোবা যদি ল'ব বিচাৰে তেতিয়াহ'লে সোনকালে কণ্টেক্ট কৰক, আপোনালোকে 7 ছিটাৰ গাড়ী পাই যাব। হণ্ডা BRV এইখনৰ প্ৰাইচ আহিব আপোনাৰ 4,80,000 টকা আহিব, আৰু অন টেবল আমি কিবা এটা চাই দিম। নেক্সট আছে এইখন অ'ৰা 2021ৰ টপ মডেল হয়। আপোনাৰ এলয় লাগি আছে গোটেইকেইটা জেগাত, প্লাছ আপোনাৰ পুছ বাটন ষ্টাৰ্ট, বেক কেমেৰা, এণ্ড্ৰইড ছিষ্টেম, AC হিটাৰ গোটেইখিনি পাই যাব। কোনোবাই যদি অ'ৰা ল'ব বুলি ভাবি আছে টপ মডেলত, এইখন ল'ব পাৰিব। এইখনৰ প্ৰাইচ আহিব আমাৰ ইয়াতে 5,40,000 টকা ৰখা হৈছে। বাকী অন টেবল কিবা এটা চাই দিম। আৰু এইখন আমাৰ কুইট 2021ৰ নিউ লুকছটো টপ মডেল হয়। গাড়ী আপোনাৰ এণ্ড্ৰইড ছিষ্টেম কোম্পানী ফিটেড, আৰু প্লাছ আপোনাৰ বেক কেমেৰা পাব। পাৱাৰ উইণ্ডো নৰ্মেলি আপোনাৰ কুইটত কি হয়, পাৱাৰ উইণ্ডো দুটা আহে। ঠিক আছে, এইখনত আপুনি 4টা পাব, আগতে পাব প্লাছ আপুনি পিছতো পাব, চাই লওক। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন যদি লয়, এইখন আমি দি দিম 3,30,000 টকাত। এইখন গাড়ী ইয়াৰ পৰা এৰি দিম। ফাইনেন্স আমাৰ হৈ যাব, ফাইনেন্স এভেইলেবল আছে আমাৰ ইয়াতে, গোটেইখিনি গাড়ীৰে ফাইনেন্স এভেইলেবল আছে। ডকুমেণ্টছ আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড এণ্ড বেংকৰ ষ্টেটমেণ্ট 6 মান্থ, সেইটো হ'লে হৈ যাব। ঠিক আছে, এইখন আমি দেখাই দিওঁ i20 এক্টিভ 2019ৰ হয়। গাড়ী আপুনি চাই লওক, পূৰা টিপটপ কণ্ডিশ্যনত আছে। i20 যদি ল'ব বিচাৰে হুণ্ডাই, ধুনীয়া গাড়ী। ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ। এই আপোনালোকে গাড়ী চাব পাৰে, গাড়ীখন অ'কে আছে, একো কামেই নাই। আপোনালোকে আহক আৰু ভিজিট কৰক। যদি ইণ্টাৰেষ্ট আছে, ভিডিঅ'ত ফোন নম্বৰ আহি আছে, হয়, কণ্টেক্ট কৰি ল'লে হ'ল। বাকী মই এড্ৰেছ ধুনীয়াকৈ দি দিম, প্লাছ আপোনাক লোকেশ্যনো শ্বেয়াৰ কৰি দিম হোৱাটছএপত। আৰু নেক্সট আছে এইখন ৱেগানাৰ অট'মেটিকত। ঠিক আছে, অট'মেটিক ভেৰিয়েণ্ট যদি কোনোবাক লাগে আৰু পেট্ৰলত আছে 2021ৰ হয়, VXI মডেল ৱেগানাৰ। এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 4,90,000 টকা আহিব।
কোনোবা যদি ল'ব বুলি ভাবিছে এইখন ৱেগনাৰ ল'ব পাৰে, অট'মেটিকত আছে। আৰু নেক্সট আছে এইখন আমাৰ ডাষ্টাৰ 2017 হয়। ইয়াতে আপোনাৰ গোটেইকেইটা টায়াৰ আফটাৰ মাৰ্কেট এলয় লাগি আছে, টায়াৰৰ কণ্ডিশ্যন চাব পাৰে, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গোটেইকেইটা। গাড়ী হোৱাইট কালাৰত, ডাষ্টাৰ গাড়ী জানে আৰু একদম শক্তিশালী গাড়ী, ডিজেলত আছে। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 4,40,000 টকা, আৰু অন টেবল আমি কিবা এটা চাই দিম আহিলে, ঠিক আছে। নেক্সট আছে এইখন আৰু আকৌ এখন ডাষ্টাৰ পেট্ৰলত 2020 গাড়ী, আপোনাৰ টপ মডেলটো হয়, ঠিক আছে। নিউ লুকছত আপোনাৰ গোটেইকেইটা এলয় পাই যাব, প্লাছ আপুনি টায়াৰৰ কণ্ডিশ্যন চাই লওক। গাড়ী বহুত কম চলিছে, 41 নে 43,000 চলিছে গাড়ী। টায়াৰ আপোনাৰ গোটেইকেইটা একদম নতুন টায়াৰ আছে, চাব পাৰে। আৰু ইণ্টেৰিয়াৰটো আপুনি চাই লওক, ইণ্টেৰিয়াৰ খুব ধুনীয়া হৈছে। চিটৰ কাম আপুনি লৈ যায়, গাড়ীখনত একো কাম কৰিব নালাগে, চিট ধুনীয়া হৈছে গাড়ী, চাই লওক। এখন কিমান দাম পৰিব? এইখনৰ দাম আহিব আপোনাৰ 5,00,000 আপুনি 30,000 টকা দিলে হ'ল, এইখন গাড়ী পাই যাব পেট্ৰলত ডিজেল, ঠিক আছে। নেক্সট আছে এইখন আমাৰ ব্ৰেজা 2016 ZDI-খন হয়, ডিজেল ভাৰ্জন। কোনোবা যদি ৰাফ ইউজ কৰাৰ কাৰণে যদি গাড়ী বিচাৰি আছে, এইখন গাড়ী বেষ্ট হ'ব, কাৰণ ডিজেলত হয়, আপুনি পাৱাৰো পাব এণ্ড মাইলেজটোও ভাল পাব এইখন গাড়ী, ঠিক আছে। ব্ৰেজাৰ গাড়ী জানে আৰু সুজুকিৰ গাড়ীটো পাব্লিকে গমে পায়, একদম খুব ধুনীয়া গাড়ী, ঠিক আছে। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 4,20,000 টকা আহিব, আৰু অন টেবল আমি কিবা এটা চাই দিম। আৰু নেক্সট আছে এইখন টাটা নেক্সন 2000 আপোনাৰ 20 হয়। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে, টপ মডেলটো হয়, পুছ বাটন ষ্টাৰ্ট, ষ্টাৰিং কণ্ট্ৰল, AC হিটাৰ, আপোনাৰ এণ্ড্ৰইড প্লাছ এলইল গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখনত। ৰেড কালাৰত আছে গাড়ী, টাটাৰ গাড়ীটো গমে পায়। আপোনাৰ ছেফটিৰ ক্ষেত্ৰত 5 ষ্টাৰ ৰেটিং থকা গাড়ী। কোনোবা যদি এইখন ল'ব বিচাৰি আছে, সোনকালে মোক কণ্টেক্ট কৰক, এইখন গাড়ী আপোনালোকে পাই যাব মাত্ৰ 5,00,000 টকাত, মাত্ৰ 5,00,000 টকাত। এণ্ড এইখন আছে আপোনাৰ 7 ছিটাৰ ৰিনল্ট ট্ৰাইবাৰ 2021 নহয়, চৰি 22 গাড়ী হয়, 7 ছিটাৰ গাড়ী। আপোনাৰ ভাল এটা প্ৰাইজত দি দিম এইখন গাড়ী। গাড়ীখন এবাৰ ধুনীয়াকৈ দেখাই দিয়া, ইণ্টেৰিয়াৰটো চাই লওক। গাড়ী এখনৰ মাইলেজো ভাল পাব আপুনি, 7 ছিটাৰ হ'লেও, প্লাছ আপোনাৰ এইখন মাইলেজটো ভাল দিয়ে। মিনিমাম আপুনি 70-80 আৰামছে পাই যাব এইখনত। এইখনৰ প্ৰাইচ আহিব আমাৰ ইয়াতে 5,00,000 টকা আস্কিং প্ৰাইচ ৰখা আছে, বাকী অন টেবল কিবা এটা চাই দিম আমি আহিলে। নেক্সট আছে এইখন ডিজাৰ 2018 VXI মডেল, পেট্ৰলত আছে ডিজাৰ। কোনোবা যদি কমাৰ্চিয়েল ইউজ কৰোঁ কাৰণে, ভাড়া মাৰাৰ কাৰণে যদি ল'ব বিচাৰে, এইখন গাড়ীটো বেষ্ট হ'ব, গমে পায়। ডিকি ডাঙৰ আছে, স্পেচিয়াছ গাড়ী, ধুনীয়া, মাইলেজ ভাল পাব। আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 4,50,000 টকা আহিব, মাত্ৰ 4,50,000 হয়। আপোনালোকে গাড়ী চাব পাৰে, টায়াৰ চাব পাৰে, একদম ধুনীয়া হৈছে, হয়। আহক আৰু ভিজিট কৰক। নেক্সট আছে এল্টো K10 2017 হয়। এইখন যদি কোনোবাই লওঁ বুলি ভাবি আছে, এল্টো K10টো আপোনাৰ মাইলেজৰ ক্ষেত্ৰত আৰু কমেই পায়, 20-22 আৰামছে মাইলেজ দি দিয়ে। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,80,000 টকা, অন টেবল আমি কিবা এটা চাই দিম আৰু। নেক্সট আকৌ এল্টো আছে 2021 এল্টো 800 হয়। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 335 আস্কিং ৰখা হৈছে, আৰু আহিলে অন টেবল কিবা এটা চাই দিম। এণ্ড নেক্সট এইখন ৰেড কালাৰত এল্টো আকৌ 2022 হয়, ৰানিং কম আছে, 26 নে 28,000 ৰানিং আছে, এল্টো 800। আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 3,40,000 টকা আস্কিং প্ৰাইচ আছে, অন টেবল আমি কিবা এটা চাই দিম। আৰু নেক্সট আকৌ এখন কুইড আছে আপোনাৰ 2017 আপোনাৰ গোটেইকেইটা টায়াৰ চাব পাৰে, আফটাৰ মাৰ্কেট এলয় লাগি আছে টায়াৰ গোটেইখিনি। আৰু ইনব্লিড আপোনাৰ এই এণ্ড্ৰইড ছিষ্টেম পাই যাব এইখনতো। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 2,25,000 টকা, অন টেবল আৰু কিবা এটা চাই দিম আমি। নেক্সট আছে আমাৰ এইখন বেলেনো জেটা অপশ্যনেল 2015 লাষ্টৰ গাড়ী, ডিচেম্বৰৰ গাড়ী হয়, অলমষ্ট 16 ধৰি ল'ব পাৰে। জেটা অপশ্যনেল এইখনত আপুনি এলয় পাব, পুছ বাটন ষ্টাৰ্ট পাব, প্লাছ আপোনাৰ এণ্ড্ৰইড ছিষ্টেম এণ্ড ষ্টাৰিং কণ্ট্ৰল, AC হিটাৰ গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখন গাড়ী। একদম কম এটা বাজেটত দি আছোঁ বেলেনো, মাৰ্কেট হিচাপত আমি বহুত কম প্ৰাইচ ৰাখিছোঁ এইখনৰ। কিমান ক'লোঁ? এইখন আপোনাৰ আহি যাব 3,90,000 টকা আহিব, আৰু অন টেবল আমি কিবা এটা চাই দিম এইখনত। নেক্সট আছে
কম বয়সৰ গাড়ী যদি বিচাৰে এইখন হ'ল আপোনাৰ 2022ৰ গাড়ী 3 বছৰ ৰানিং চলি আছে এতিয়া বৰ্তমান গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে চাব পাৰে আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 2022ৰ গাড়ী আপোনাৰ ৱেগনাৰ আমি দি আছোঁ মাত্ৰ 5 লাখ টকা মাত্ৰ 5 লাখ টকা দিলে হ'ল এইখন ৱেগনাৰ পাই যাব ফিক্স প্ৰাইচ এইখন আহিছে আপোনাৰ i20 এক্টিভ 2019ৰে হয় এইখনো এক্টিভ SX-খন মানে টপ মডেলখন চাব পাৰে গাড়ী একদম টিপ টপ কণ্ডিশ্যনত আছে আপোনাৰ ডায়মণ্ড কাট এলয় পাই যাব প্লাছ আপোনাৰ এই ইনবিল্ট এই এণ্ড্ৰইড ছিষ্টেম বেক কেমেৰা AC হিটাৰ ষ্টাৰিং কণ্ট্ৰল এয়াৰবেগ গোটেইখিনি ফিচাৰ আছে এইখন গাড়ী অল অ'কে আছে গাড়ী যদি ল'ব বিচাৰে এইখন গাড়ী ল'ব পাৰে আৰু এইখনৰ পৰা যাব মাত্ৰ আপোনাৰ 4.5 লাখ টকা অন টেবল আৰু কিবা এটা চাই দিম আমি মাত্ৰ 4.5 লাখ হয় হয় গাইজ টেনশ্যন ল'ব নালাগে চেল এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল যদি আপোনালোকৰ পুৰণা গাড়ী আছে আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব চ' আপোনালোকে আহক আৰু ভিজিট কৰক ভিডিঅ'ত ফোন নম্বৰ আহি আছে আপোনালোকে ফোন কৰি ল'ব আৰু আপোনালোকে মোৰ ভিডিঅ' চাব লগতে লাইক শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজ ফ'ল' কৰিব আজিৰ কাৰণে বাই বাই জয় অসম